এইটো মই নিজে আচলতে আচৰিত হৈছো আৰু জীৱনত কেতিয়াও এনেকুৱা দেখাও নাছিলো যে প্ৰতিদিনাই হাজাৰ হাজাৰ মানুহে আমাৰ মাৰ খবৰ ল'বলৈ আহিছে, মৃত্যুৰ খবৰ ল'বলৈ আহিছে, মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আমাৰ পৰিয়ালটোৰ প্ৰতি আশীৰ্বাদ বা ব্লেছিংছ তেওঁলোকে প্ৰদান কৰি থৈ গৈছে। মোৰ এনেকুৱা লাগিছে যেন গোটেই উজনি অসমখনে উঠি আহিছে। অসমৰ চাৰিওফালৰ পৰাতো আহিছে, কিন্তু উজনি অসমৰ সমগ্ৰ জিলাৰ পৰা ইমান বেছিকে মানুহ আহিছে যে আমাৰ ঘৰত প্ৰত্যেক দিনাই এটা সকামৰ নিচিনা, এটা শ্ৰাদ্ধৰ নিচিনাকে ডাঙৰ ডাঙৰ অনুষ্ঠান হৈ থাকিবলগীয়া হৈছে। তাৰ ফলস্বৰূপে মানে কামৰ অগ্ৰগতিটো বঢ়াবই পৰা নাই। কাইলৈ আমাৰ দহা আছে, 10 দিনীয়া দহা কাজ কাইলৈ অনুষ্ঠিত হ'ব। 15 তাৰিখৰ দিনা শ্ৰাদ্ধ আছে। সেইদিনা শ্ৰাদ্ধৰ দিনা বা আমি সকাম বুলিয়ে কওঁ, সেই সকামৰ দিনা আমাৰ মূল অনুষ্ঠানটো হয়। তাতে নাম কীৰ্তন হ'ব, তাতে ভাগৱত পাঠ হ'ব, তাতে আকৌ আপোনাৰ কি কয় আপোনাৰ দিহানাম গাবলৈ আহিব, আপোনাৰ গায়ন বায়নবিলাক আহে। গতিকে 15 তাৰিখৰ দিনা আমাৰ আটাইতকৈ ডাঙৰ অনুষ্ঠানটো অনুষ্ঠিত হ'ব, মাৰ শ্ৰাদ্ধৰ সকামৰ অনুষ্ঠানটো অনুষ্ঠিত হ'ব। আৰু সেইদিনাই আমি অভ্যৰ্থনাৰো ব্যৱস্থা কৰিছোঁ। গতিকে মই যিসকল ৰাইজে আমাৰ মাৰ শ্ৰাদ্ধৰ কাৰণে আহিব খোজে, যিসকলে আমাৰ মাৰ প্ৰতি মৰমৰ ভাৱ আছে, তেখেতক শ্ৰদ্ধাঞ্জলি জনাব খোজে বা আমাৰ পৰিয়ালটোৰ প্ৰতি সদিচ্ছা আছে, তেখেতসকলক অহা 15 জুন তাৰিখৰ দিনা আমাৰ ঘৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। 15 দিনৰ সন্ধিয়া আমি আমাৰ নিয়মটো হ'ল সন্ধিয়াৰ দিনা আমাৰ পৰিয়ালৰ মানুহে প্ৰথমবাৰৰ কাৰণে মাছ বা মাংস চুৱে। আৰু সেইদিনা আকৌ আমাৰ আহোম নিয়ম অনুসৰি আকৌ সেইদিনা অকণমান সাজৰ ৰহি আমি ভকতসকলক দিব লাগে। তো এই যিটো আমাৰ মানে পৰম্পৰা, তাৰপিছত ৰাতিলৈ আকৌ নাম হয়। ৰাতি নাম হোৱাৰ পাছত পিছদিনা আবেলিলে জ্ঞাতি ভোজ হয়। গতিকে আমাৰ যিটো পৰম্পৰা উজনি অসমৰ, বিশেষভাৱে আহোম পৰিয়ালবিলাকৰ যিটো পৰম্পৰা, ইয়াত ব্ৰাহ্মণসকলৰ যিটো ব্যৱস্থা আছে তাকো কিছু পৰিমাণে পালন কৰা হয়। শংকৰদেৱে দেখুৱাই যোৱা পথেই সাধাৰণতে বেছিকে পালন কৰা হয়। কিন্তু তাৰ লগতে আমাৰ পৰম্পৰাগত আহোমৰ যিখিনি ৰীতি নীতি, যেনেকে সাজৰ ৰহি দিয়াৰ সকামটো পাতিবই লাগে আমি, তো এনেকুৱা ধৰণে গোটেই অনুষ্ঠানটো এটা মিংলিং কাৰবাৰ, এটা সংস্কৃতিৰ মানে এটা কি ক'ব আপোনাৰ সংমিশ্ৰণৰ এটা কাৰবাৰ। গতিকে এই অনুষ্ঠানটো মাৰ অনুষ্ঠানটোত হাজাৰ হাজাৰ মানুহে এনেকৈ আমাৰ ঘৰত আহি আশীৰ্বাদ দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ প্ৰায় আটাইবিলাক জাতীয় সংগঠন ইতিমধ্যে আহিছে, সকলোবিলাক বিৰোধী ৰাজনৈতিক দল আহি গৈছে ইতিমধ্যে, সকলোবিলাক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফোনযোগে খবৰ লৈছে। এতিয়ালৈকে মই এজন মানুহৰ লগতে ফোনত কথা পাতিছোঁ। এই সময়খিনিত ফোনযোগে তেখেতৰ লগত কথা পাতিলোঁ। তাৰ পাছত তেখেতে ফোন কৰিছিলে, তাৰ পাছত আপোনাৰ তেখেতে চিঠি পঠিয়াইছে, আৰু আমাৰ স্পীকাৰ ডাঙৰীয়াই, আমাৰ অধ্যক্ষ ডাঙৰীয়াই বিধানসভাৰ, তেখেতেও আমাৰ পৰিয়ালৰ কাৰণে সমবেদনা পত্ৰ পঠিয়াইছে। আৰু বিভিন্ন ৰাজনৈতিক দলবিলাক এতিয়া আহিব বুলি খবৰ দি আছে। আজি অলপ সময়ৰ পাছতেই অসম গণ পৰিষদৰ নেতৃবৰ্গ আহিব বুলি আমাক জানিবলৈ দিছে। গতিকে সকলো ৰাইজে যি ধৰণে খবৰ লৈছে, যি ধৰণে মৰম কৰিছে, যি ধৰণে আশীৰ্বাদ দিছে, ব্লেছিংছ দিছে, মই সকলোৰে প্ৰতি কৃতজ্ঞ।